নমস্কাৰ, মই ৰীতা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা ইমান সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। অতি কম খৰচত উপলব্ধ যিটো আমি দৈনিক জীৱনত ব্যৱহাৰ কৰোঁ, নিমখৰ জৰিয়তে আমি জীৱনলৈ কেনেকৈ টকা পইচা সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰোঁ তাৰ ওপৰতে থাকিব। আৰু আপোনালোকে যদি পুৰা পজিটিভ মাইণ্ড এটা লৈ পেলাই আপোনালোকে কামখিনি কৰে, মই কোৱা অতি সহজ প্ৰক্ৰিয়াখিনি ৪৮ ঘণ্টাৰ ভিতৰৰ পৰাই আপোনালোকে তাৰ পজিটিভ ৰিজাল্ট দেখিবলৈ আৰম্ভ কৰিব। চ' বহুতেই পাৱাৰফুল হয় প্ৰক্ৰিয়াটো। চ' আপোনালোকে সহজো হয়, কৰিবও পাৰিব। চ' ভিডিঅ'ৰ মাজত গম পাব। আৰু আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকক সদায় মই যে কওঁ গ্ৰেটিটিউড পে' কৰিব, লাইক কমেণ্ট কৰিব, তাতো এটা সুন্দৰ ৰিজাল্ট ওলাই আহে। চ' তাৰ ওপৰত সম্পূৰ্ণৰূপে মই আপোনালোকক গ্ৰেটিটিউডৰ ওপৰত এটা ভিডিঅ' আগবঢ়াম। চ' আপোনালোকে চাই থাকিব মোৰ চেনেলৰ ভিডিঅ'সমূহ। চ' যিসকলে পোনপ্ৰথমবাৰৰ বাবে আহিছে, মই মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মই এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত গৈ এক্সেছ বাৰ্ছৰ প্ৰাইভেট ক্লাছবিলাকো মই দি আছোঁ। আৰু আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে, যোগাযোগ কৰিব। আৰু বহুতো লোক আহি পেলাই মোৰ ঘৰতো মোক লগ কৰি মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছসমূহ সুন্দৰকৈ গ্ৰহণ কৰি আহিছে। আৰু লগতে টেৰট কাৰ্ড ৰিডাৰ, টেৰট কাৰ্ডৰ মাধ্যমেৰে মানুহৰ সমস্যাসমূহৰ সমাধানৰ পথ দেখাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মই নথৈ আনন্দিত। সেইটো দিশৰ পৰা যথেষ্ট ফিডবেকবিলাক বহুত ধুনীয়া ধুনীয়া আহিছে। তাৰ পৰাও আপোনালোকে যদি এনেধৰণৰ সমস্যাত ভুগি আছে, যোগাযোগ কৰিব। লগতে এঞ্জেল ক্লাছসমূহ দি আছোঁ আৰু 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰায়ো বহুত ধুনীয়া ধুনীয়া ৰিজাল্ট ফাৰ্ষ্ট মানুহৰ লাইফত গ্ৰ'থ হোৱা দেখা গৈছে। চ' যি কৰি নহওক সুন্দৰ সফল এটা জীৱন আমি অতিবাহিত কৰিব লাগে, নহয় জানো বাৰু? ব'লক এতিয়া আমি ৰেমেডিটো কি আৰু কেনেকৈ কৰিব লাগিব আপোনালোকক বুজাই দিওঁ। আমি দৈনন্দিন যিটো নিমখ ব্যৱহাৰ কৰি থাকোঁ, সেই নিমখটো পাৰি আৰু এটা মোটা মোটা ডাঙৰ ডাঙৰ গোটা গোটা নিমখ পোৱা যায় মাৰ্কেটত। চ' সেইটোও ল'ব পাৰে, আপোনাৰ যিটো সুবিধা সেইটো ল'ব। গ্ৰাইণ্ডিং কৰাটোও ল'ব পাৰে, নকৰাটোও ল'ব পাৰে, ঠিক আছে। ফাৰ্ষ্ট আপোনালোকৰ ঘৰত যদি এটা নিগেটিভ এনাৰ্জিত বাস কৰে বা আহে, আপোনালোকে গম নাপায়। চ' তাক পৰীক্ষা কৰিবও পাৰে আৰু আপোনাৰ ঘৰৰ সেই নিগেটিভ এনাৰ্জিটো প্ৰথমতে কাটি ল'ব লাগিব। নহ'লে বা কেনেকৈ সুখ সমৃদ্ধি টকা পইচা ঘৰলৈ আহিব, নহয় জানো বাৰু? চ' তাক কাটিবলৈ কি কৰিব, এটা চিচাৰৰ শুক্ৰবাৰে কৰিব, এটা চিচাৰৰ গ্লাছ ল'ব, তাত ভৰ্তিকৈ নহয় আধা পানী ল'ব। তাৰপিছত সোঁহাতেৰে এমুঠি নিমখ তাত দি দিব। তাৰপিছত দক্ষিণ পশ্চিম কোণ এটাত চুক এটাত মানুহৰ নজৰ নপৰাকৈ সেই গিলাচ পানী ৰাখি দিব। আৰু শনিবাৰে সেই পানীগিলাচ মানে কি আপুনি বাথৰুমত, লেট্ৰিনত য'তে নহওক আপুনি ফ্লাছ কৰি দিব, পেলাই দিব আৰু পানী মাৰি তাক মানে ধুই নিকা কৰি পেলাব। আৰু নিগেটিভ বস্তু ঘৰত ৰাখিব নালাগে। চ' আপোনালোকে তাত পানীখিনি দেখিব, পানীখিনিৰ ৰংখিনি চেঞ্জ হৈ যায়। বেছি নিগেটিভিটি থাকিলে তাত পানীৰ ৰং হালধীয়া বা বহুত ঘোলা ঘোলা এনেকুৱা ধৰণৰ হ'ব। চ' প্ৰথমতে সেইটো পদক্ষেপ ল'ব। নেক্সট টাইম আপোনালোকে জানেনে, যেনেকৈ পানী আমি এফাৰ্মেশ্যন কৰি যে খাওঁ পজিটিভ, পানীয়ে যেনেকৈ এবজৰ্ব কৰিব পৰা ক্ষমতা আছে, তেনেকৈ নিমখৰো আছে। আপোনালোকৰ মনত আছেনে বাৰু, আমি যে সৰুতে কিবা পেটৰ অসুখ হ'লে নিমখত জাৰি দিয়ে, মন্ত্ৰ জাৰি দিয়ে আৰু খাই দিলে পেটটো ভাল লাগে। চ' নিমখেৰে শব্দ এবজৰ্ব কৰিব পৰা, মানে কথা শুনে, ঠিক আছে, সেই গুণটো পানীৰ নিচিনা নিমখৰ গাটো আছে। চ' নিমখটো আমি ৰাতি শোৱাৰ সময়ত সোঁহাতেৰে মুখ হাত ধুই আহি সোঁহাতেৰে এমুঠি আমি ল'ব লাগে। লৈ পেলাই হাতখন এনেকৈ মুঠি মাৰি ধৰিব লাগে। পূৰা পজিটিভ কথা ক'ব লাগে যে মই এটা সুখী জীৱন অতিবাহিত কৰি আছোঁ, টকা পইচা সুখ সমৃদ্ধি মোৰ জীৱনলৈ প্ৰতি মুহূৰ্ততে আহি আছে। আৰু মই
অত্যন্ত সুখী ব্যক্তি মই টকা আকৰ্ষণ কৰোঁ মোৰ অজস্ৰ টকা ধন টকা পইচা সম্পত্তি আছে মই বহুত হেপ্পী হওঁ থেংক ইউ ইউনিভাৰ্ছ যিমান মানে পজিটিভ মানে চেণ্টেঞ্চ আছে আপোনাৰ নিজৰ কাৰণে আপুনি বিচাৰে যেনেকুৱা হোৱাটো চব পজিটিভলি ক'ব আৰু লগতে ফিল কৰিব টকা আছে বুলি কোৱাৰ লগে লগে টকা ধেৰ যে আছে আপোনাৰ পাৰ্চত ভৰি বেংক বেলেঞ্চত ভৰি আছে ফোনপে' গুগল পে'ত পইচা ভৰি আছে সেইটো ফিল কৰিব আমি কেতিয়াবা কিবা এটা বস্তু আমাৰ মাহঁতে বা সৰুতে দিলে দিম বুলি কওঁতেই যে এটা ভাল লগা এনাৰ্জি আমি ফিল কৰোঁ ৱাও ইমান ভাল লাগি গৈছে তুমি দিম বুলি কৈছা চ' আছে বুলি কৈ পেলাই সেই থাকাটো ফিল কৰিব মানে ঠিক আছে ফিল কৰি কৰি ভাল ভাল ৱৰ্ডছ ক'ব কৈ পেলাই সেই নিমখখিনি ধুনীয়াকৈ মানে ৰাতি ক'ব ন পজিটিভ কথা চব পজিটিভ মানে আছে আছে মই সুখী সুখী পজিটিভ এফাৰ্মেশ্যন ক'ব তাৰপিছত তাৰ ধুনীয়াকৈ আপুনি কাগজ বা পলিথিন এটাত পেকিং কৰি থ'ব ৰাতিনো ক'ত দিবগৈ ৰাতিপুৱা হোৱাৰ লগে লগে ওচৰত বিশেষকৈ নদীত আপুনি উটাই দিব পাৰিলে খুব ভাল যদি আপোনালোকৰ ওচৰত নদী নাই তেনেহ'লে বেচিনত দিলেও হ'ব বাথৰুমলৈ নিনিব বেচিনত ফ্লাছ কৰি দিলেও হ'ব মানে পানী দি জোৱাই দিব যে মোৰ যিখিনি পজিটিভ আছে মই এফাৰ্মেশ্যন কৰিছোঁ সেইখিনি ৰখি যাওক যিখিনি নিগেটিভিটি আছে ইয়াৰ লগতে গুচি যাওক আৰু যিখিনি পজিটিভ বাৰ্তা ইউনিভাৰ্চলৈ যাওক ঠিক আছে চ' সেই ইণ্টেনশ্যনটো ৰাখি পেলাই তাক ফ্লাছ কৰি দিব মানে কি পানীত উটাই দিব তাত সি গলি পেলাই বিশ্বব্ৰহ্মাণ্ডত মিলি যাব আৰু তেনেকৈ লাইফটোত এট্ৰেক্ট হ'ব আৰম্ভ কৰিব যিখিনি পজিটিভ কথা আপুনি নিজৰ বাবে ক'লে ঠিক আছে তাৰপিছতে কৰিব অকণমান ৰঙা কাপোৰ লৈ আহিব তাতে নিমখ দিব আৰু 3টা ধুনীয়াকৈ আগত গুটি লাগি থকা মানে ভাল 3টা লং দিব আৰু তাতে ইণ্টেনশ্যন দিব যে মোৰ বেংক বেলেঞ্চ টকা পইচা অজস্ৰ সা সম্পত্তিৰে ভৰপূৰ হৈ পৰিছে থেংক ইউ গ্ৰেটিটিউড দিব থেংক ইউ ক'ব আৰু থেংক ইউ কৈ সেই পুতলিটো সেইটো বান্ধি দিব বান্ধি দি পেলাই আপুনি নিজৰ ধন টকা পইচা য'ত ৰাখে তিজুৰিত থ'ব পাৰে নহ'লে মুখ্য দুৱাৰতো ৰাখিব পাৰে মুখ্য দুৱাৰত ৰাখিলে থোৱাৰ পিছত ওপৰত এখন কিবা ফটো লগাই দিব আপোনালোকৰ ইচ্ছা অনুসৰি কিবা ফটো লগাই দিব যাতে সেইখন কোনো দেখা নাপায় বা পঞ্চমুখী হনুমান লগাই দিব বেক চাইডে সেই পুতলিটো থাকিব নতুবা আপোনালোকে নিজৰ তিজুৰিটো ৰাখিব পাৰে য'ত টকা পইচা থয় ঠিক আছে সেইটোৱে মানে কি মানি মেগনেটৰ কাম কৰে আৰু লগতে আপুনি ঘৰৰ পৰা যিটো নিগেটিভিটি বাস্তু দুখ আপুনি আঁতৰাব বিচাৰে তেনেহ'লে আপুনি কি কৰিব ৰাতি শোৱাৰ আগত অকণ নিমখ আপোনাৰ ঘৰৰ কৰ্ণাৰ কোনকেইটাত মানে অকণ থৈ দিব ঠিক আছে তাৰপিছত মৰ্ণিং টাইম ঝাৰুৰে সাৰি পেলাই ঘৰৰ পৰা উলিয়াই পেলাব ঘৰৰ পৰা বাস্তু দুখো নাইকিয়া হয় আৰু কিবা ডেইলি এণ্ট্ৰি কৰা মানে ডেইলি আমাৰ ঘৰত প্ৰৱেশ কৰা নিগেটিভিটিখিনি কাট যায় চ' সৰু অকণমান পদক্ষেপ বেছি টাইম নালাগে চ' আমি যদি কৰিবলৈ আৰম্ভ কৰোঁ চাব কেনেকৈ জীৱনলৈ সুখ সমৃদ্ধি টকা পইচাৰ বৰষুণ হ'বলৈ আৰম্ভ কৰিব আৰু এনেধৰণৰ ৰেমেডিবিলাক সদায় কিন্তু বিশ্বাস ৰাখি কৰিব লাগিব বিশ্বাস ৰাখিলে বিশ্বাসে মিলৰ সৰি আৰু বিশ্বাস ৰাখিলে সি ফলৱতী হ'বই আৰু অতি শীঘ্ৰেই ইয়াৰ ফলখিনি নিজৰ চকুৰ আগত দেখা পাব এনেকুৱা চমৎকাৰী দুৱাৰ খোল খাব টকা পইচা আহাৰ আপোনালোকে কেনেকুৱা অপৰচুনিটি আহিব এনেকুৱা সুযোগ আহিব লাইফলৈ আপোনালোকে নিজেই নিজৰ জীৱনক দেখি মানে চখ হ'ব এনেকৈ লাইফলৈ অপৰচুনিটি আহিছে এনেকৈ সা সুবিধাবিলাক আহিছে এনেকৈ আগবাঢ়ি যোৱাৰ ৰাস্তা খোল খাইছে এইডোখৰতে কওঁ কিয় সন্দেহ ভাৱেৰে নকৰিব যদি আমি সন্দেহ ভাৱৰ এটা ৰিলেশ্যনশ্বিপ আমি সন্দেহ চকুৰে চাওঁ ভাল ৰিলেশ্যনশ্বিপ এটাও লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে সন্দেহৰ বীজটোৱে কেতিয়াও সুফল নিদিয়ে সেইকাৰণে চাওঁ সন্দেহ কৰিছোঁ হওক বা হয়নে নহয় এনেকুৱা চ' সেই সন্দেহৰ বীজটো থাকিলে আপুনি সফল হ'ব নোৱাৰিব পূৰা খোলা মনেৰে যিসকলে কৰিছে সফল হৈছে আৰু এইডোখৰতে ক'ব বিচাৰিছোঁ যিসকল ব্যক্তি মানে
মোৰ কণ্টেক্টত আহিছে যে বাইদেউ এটা কাৰ্ড ৰিডিঙে কৰাই দিয়ক, এনেকুৱা সমস্যা হৈ আছে, অতিশয় মানে বিশ্বাসত আহিছে। আৰু বাইদেউ যি মানে কি কাৰ্ড ৰিডিং কৰি গাইড কৰিব, একদম A to Z মই পালন কৰিম আৰু চেঞ্জ হ'ব। সেই মনোবৃত্তিৰে যিসকল আহিছে, সাংঘাতিক মানে মই চক হৈ গৈছোঁ, ইমান ধুনীয়া ধুনীয়া ৰিজাল্ট পাইছে। আৰু তেনেকুৱাই কিছুমান মোৰ নিজৰ ৰিলেশ্যনতো আছে মানুহ, তেওঁলোকে পূৰা ডাউট এনাৰ্জি লৈ আহে বা তেওঁলোকে সম্পূৰ্ণৰূপে বিচৰা নাই লাইফটো চেঞ্জ হ'বলৈ, মানে বিলিভ নাই এইবিলাক প্ৰচেছিঙত, ঠিক আছে। তেনেকুৱাবিলাকক কিন্তু মই সলনি কৰিব পৰা নাই, ঠিক আছে। যিসকলে একান্ত বিশ্বাস, শ্ৰদ্ধা, ভক্তি আৰু বিশেষকৈ বিশ্বাসেৰে মোৰ লাইফটো চেঞ্জ হ'বই লাগিব, কিয় নহ'ব, সেই মানসিকতাৰে অহা মানুহক ৰাস্তা দেখাই ভাল লাগিছে আৰু সেই অনুপাতে তেওঁলোকে কৰিছে, ইমান সুন্দৰ সুন্দৰ ৰিজাল্ট পাইছে। চ' পৰৱৰ্তী দিনত মানে তেওঁলোকৰ সাক্ষাৎকাৰ লোৱাৰো মই ব্যৱস্থা কৰিম, আপোনালোকৰ আগত আনিম তেওঁলোকৰ ছাকচেছ ষ্টৰিবিলাক, কেনেকৈ কাৰ্ড ৰিডিং লৈও, গাইডেঞ্চ লৈও আৰু এক্সেছ বাৰ্ছৰ ক্লাছ কৰিও মোৰ লগত কেনেকৈ অতি সোনকালে ফাৰ্ষ্ট ৰিজাল্ট পাইছে, বা আনৰ লগত কেতিয়াবা এক্সেছ বাৰ্ছৰ ক্লাছ কৰিছে, মানে ক্লাইণ্টছ পোৱা নাই, আগুৱাই যাব পৰা নাই, আহি 13 কাৰ্ডৰ ৰিডিং লৈছে, ৰেমেডিবিলাক ফ'ল' কৰিছে আৰু তেওঁলোকৰ ক্লাইণ্টছ আহিছে, লাইফ চেঞ্জ হৈছে। চ' আপোনালোকক শ্বেয়াৰ কৰি ভাল লাগে। আপোনালোকে যদি এনেধৰণৰ কিবা ব্লকেজ বা কিবা বাধা লাইফত আগুৱাই যাবলৈ অনুভৱ কৰি আছে, তেনেকৈ বাধাৰ পৰা ওলাব বিচাৰিছে আৰু স্মুথলি সহজে লাইফটো স্পেণ্ড কৰি আগুৱাই যাব বিচাৰিছে, চ' আপোনালোকে মনে বিচাৰিছে যদি মোক যোগাযোগ কৰিব পাৰিব। এইদৰে সকলোকে ছাপোৰ্ট কৰি হাতত ধৰি যিখিনি সাম্য জ্ঞান আছে সেইখিনিয়ে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। সদায় সকলোকে তেনেকেই কওঁ আৰু তেনেকেই মই ছাপোৰ্ট কৰিবলৈ যত্ন কৰি আহিছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম এইদৰে দি যাব। আপোনালোকলৈ অনেক গ্ৰেটিটিউড, থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।